নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি অসম চাহ জনগোষ্ঠী সাহিত্য সভা যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু নতুন টুকুলাইবাসী ৰাইজৰ সহযোগত অসম চাহ জনগোষ্ঠী সাহিত্য সমাজৰ ত্ৰিমূৰ্তিৰ অন্যতম প্ৰয়াত দেওৰাম তাছাদেৱৰ স্মৃতিচাৰণ সভাখনি নতুন টুকুলাই আদৰ্শ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায় নিউজ ডাইৰেক্ট ৰিপৰ্ট অসম চাহ জনগোষ্ঠী সাহিত্য সভা যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু নতুন টুকুলাইবাসী ৰাইজৰ সহযোগত অসম চাহ জনগোষ্ঠী সাহিত্য সমাজৰ ত্ৰিমূৰ্তিৰ অন্যতম প্ৰয়াত দেওৰাম তাছাদেৱৰ স্মৃতিচাৰণ সভাখনি নতুন টুকুলাই আদৰ্শ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায় 18 জুলাই 1996 চনৰ আজিৰ দিনটোতে চাহ জনগোষ্ঠীৰ সাহিত্যিক গৱেষক আমাৰ অতি শ্ৰদ্ধাৰ সমাজখনৰ দেওৰাম তাছাদেৱৰ মৃত্যু হৈছিলে আৰু সেই মৃত্যু তিথিতে আমি অসম চাহ জনগোষ্ঠী সাহিত্য সভাই প্ৰত্যেক বছৰে আমি তেখেতৰ স্মৰণত স্মৃতিচাৰণ সভা হিচাপে আমি আয়োজন কৰি আহিছোঁ আৰু আজিৰ সেই দিনটোতে তেখেতক স্মৰণ কৰিবৰ কাৰণে আমি একগোট হৈছোঁ আৰু ভৱিষ্যতলৈও এই মহান ব্যক্তিজনক স্বনামধন্য ব্যক্তিজনক চাহ জনগোষ্ঠী সমাজৰ পৰা ওলাই আহি এই সমাজখনৰ সদায় উন্নতিকল্পে সকলো যাতে শিক্ষা দীক্ষাত আগবাঢ়ি যাব পাৰে সেই ক্ষেত্ৰত তেখেতৰ অপৰিসীম অৰিহণা যোগাই গৈছে আৰু তেখেতক আমি সদায় স্মৰণ কৰিব লাগিব তেখেত অকল নিজৰ পৰিয়ালৰে নহয় গোটেই সমাজখনৰ কথাই সদায় তেখেতে চিন্তা কৰা এজন ব্যক্তি আছিলে আৰু তেখেতৰ ভালেকেইখন গ্ৰন্থ লিখি থৈ গৈছে সৰু সৰুকৈ কিছুমান কথা সমাজৰ যিখিনি কথা আজিৰ সমাজে জানিবৰ কাৰণে তেখেতে লিখি থৈ গৈছে আৰু সেইখিনিয়ে আমি সমাজত এতিয়া বহলভাৱে প্ৰচাৰৰ অৰ্থে আমি চেষ্টা কৰিছোঁ আৰু তাৰ দ্বাৰাই আমাৰ নিশ্চয় সমাজখন আগবাঢ়ি যাব পাৰিব বুলি আমাৰ ধাৰণা তেখেতৰ গ্ৰন্থসমূহ হৈছে তেখেতে লিখি থৈ যোৱা চাহ বাগিচাৰ পূজা পৰৱ চাহ বাগিচাৰ জাতি জনজাতি চাহ বাগিচাৰ পুৰাণ কাব্য চাহ বাগিচাৰ লোকগীতত খাদ্য সম্ভাৰ চাহ বাগিচাৰ ভাংনি কাহিনী চাহ বাগিচাৰ কুইজ আদি পুথিসমূহ তেখেতে এই সমাজৰ কাৰণে অৱদান দি থৈ গৈছে সেয়ে আমি দেওৰাম তাছাৰ যি সপোন আছিলে যিখিনি তেখেতে মনতে এই সমাজখনৰ কাৰণে চিন্তা কৰিছিলে সেইখিনি যিখিনি আধাৰুৱা হ'ল তেখেতৰ কৰ্মজীৱনৰ সময়তে কৰ্মজীৱন তেওঁ সমাপ্ত কৰিব নোৱাৰিলে তাৰ আগতেই তেখেতে মৃত্যুবৰণ কৰিলে আৰু সেয়েহে আমি এইখিনি সমাজৰ মাজত বহল প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আমি অসম চাহ জনগোষ্ঠী সাহিত্য সভাই আগবঢ়াই লৈ যাবলৈ আমি দৃঢ় সংকল্প উল্লেখযোগ্য যে 18 জুলাই শুক্ৰবাৰে পুৱা এটি শুভক্ষণত নতুন টুকুলাই আদৰ্শ প্ৰাথমিক বিদ্যালয়ত চাহ জনগোষ্ঠীৰ এগৰাকী উজ্জ্বল নক্ষত্ৰৰ প্ৰয়াত দেওৰাম তাছাদেৱৰ স্মৃতিচাৰণ সভাখনি অনুষ্ঠিত হৈ যায় স্মৃতিচাৰণ সভাখন আমি চাহ জনগোষ্ঠী সাহিত্য সভাই আহ্বান কৰিছোঁ আৰু আমি প্ৰত্যেক বছৰে তেখেতক আমি স্মৰণ কৰি আহিছোঁ ইয়াৰ কাৰণ এটাই যে আমি সমাজ সংস্কাৰক বুলি ক'লে কেইজনমান ব্যক্তি আমাৰ আঙুলি মূৰত আছে সেই ব্যক্তিসকলক আজি অসমৰ বহুতেই চিনি নাপায় সেইসকলৰ ভিতৰত সাহিত্য জগতখনত সংস্কাৰ সাধিবৰ কাৰণে তিনিমূৰ্তি আছিলে সেই তিনিমূৰ্তি আছিলে মেঘৰাজ কৰ্মকাৰ নাৰায়ণ ঘাটোৱাৰ আৰু দেওৰাম তাছা কাৰণ যি সময়ত তেখেতসকলে সাহিত্য ৰচনা কৰিছিলে সেই সময়ত আমাৰ চাহ জনগোষ্ঠীৰ শিক্ষিতৰ হাৰ খুব বেছি যদি আছিলে 10% আছিলে বাকী 90% আমি আমাৰ নিৰক্ষৰ আছিলে কিন্তু তেখেতসকলে সাহিত্য ৰচনা কৰি পেলাই আজিৰ দৰে টেলিফোন বা মোবাইল নাছিলে যে তেখেতসকলে তথ্যবোৰ সংগ্ৰহ কৰিব কাৰোবাক ফোন কৰি পেলাই তেখেতসকলে চাইকেল কৰি মানুহৰ চাহ বাগিচালৈ গৈ মানুহক লগ ধৰি পেলাই
তথ্যবোৰ সংগ্ৰহ কৰিছিল আৰু সৰু সৰু কিতাপবিলাক লিখিছিল, যিবোৰ কিতাপ আজি আমাৰ গৱেষণাৰ বিষয় হৈ পৰিছে। কাৰণ সেই কিতাপবিলাকত যদি আমি পঢ়ি চাওঁ, তেতিয়া আজিৰ নৱপ্ৰজন্মই যিখিনি আমাৰ উঠি আহিছে, তেওঁলোকে নিজৰ সমাজখনক কি আছিল, কি হৈছিল, কি আছিল, এইবোৰ কথা নাজানে। কিন্তু সেই কিতাপবোৰ যদি এতিয়া আমাৰ ল'ৰা ছোৱালীসকলে যদি পঢ়ে, তেতিয়াহ'লে তেওঁলোকে অনুভৱ কৰিব যে আমাৰ সমাজখন প্ৰচলিত কিমান কথা আছে, কিমান শিক্ষাৰ বিষয়ে আছে, যে জাতিগত কথাবোৰ আছে, আমাৰ যিখিনি কাহিনী আছে, এই কাহিনীবিলাকত একোটা একোটা যিখিনি কথা সোমাই আছে, এইখিনি আমি সঁচাকৈ আজিৰ দিনত আমি জনা প্ৰয়োজন হৈছে। আৰু এই সাধু কথাবিলাক বুঢ়ী আইৰ সাধুত যেনেকৈ এতিয়া আমাৰ অসমীয়া সমাজত জনপ্ৰিয় সাধু, ঠিক দেওৰাম তাছাৰ যিখিনি সাধু কথাবিলাক যিখিনি লিখিছে, অকল দেওৰাম তাছাই নহয়, তেখেতৰ ভনীয়েক ৰেখাইও লিখিছিলে। আৰু এই কথাবিলাক আমাৰ নৱপ্ৰজন্মই আজি নাজানে। আৰু সেইকাৰণে এইখিনি আমি প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণেই তেখেতৰ স্মৃতিচাৰণ সভাবিলাক আমি আয়োজন কৰি আহিছোঁ। আৰু এই আয়োজনত আমি তেখেতসকলক কওঁ, আৰু সৰু সৰু কিতাপবিলাক তেখেতৰ যিখিনি আছে সাহিত্য সভাই প্ৰকাশ কৰিব, আৰু তেতিয়া তেওঁলোকে এইখিনি সংগ্ৰহ কৰি কিনি পেলাই যদি পঢ়ে, তেতিয়াহ'লে আমাৰ সমাজখনৰ অতীজৰ সমাজখনৰ বিষয়ে জানিব পাৰিব বুলি মই আশা কৰোঁ। আৰম্ভণিতে তেখেতৰ প্ৰতিচ্ছবিত এগছি বন্তি প্ৰজ্বলন কৰাৰ পিছতেই উপস্থিত ৰাইজ আৰু নিমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলে প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। চাহ জনগোষ্ঠী সাহিত্য সভা 1910 চনত জন্ম লাভ কৰিছিলে আৰু এই অনুষ্ঠানৰ আমাৰ যিসকল বৰেণ্য সাহিত্যিক আছিলে, ত্ৰিমূৰ্তি কথা তেখেতসকলে ইতিমধ্যে উল্লেখ কৰি গৈছে। আৰু আমি অসম চাহ জনগোষ্ঠী সাহিত্য সভাই প্ৰথম স্মৃতিচাৰণ সভা হিচাপে অনুষ্ঠিত কৰিছিলোঁ বিশিষ্ট গৱেষক চাহ জনগোষ্ঠীৰ অন্যতম কাণ্ডাৰী দেওৰাম তাছাদেৱৰ। আৰু এই অনুষ্ঠানটি আমি প্ৰথমে অনুষ্ঠিত কৰিছিলোঁ মৰাণ নগৰত। তাৰ পৰৱৰ্তী পৰ্যায়তো আমি প্ৰায় প্ৰতি বছৰেই এই অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ। অকল দেওৰাম তাছাদেৱৰে নহয়, সাহিত্যৰ তিনি কাণ্ডাৰী মেঘৰাজ কৰ্মকাৰ, নাৰায়ণ ঘাটোৱাৰ, লগতে দেওৰাম তাছাদেৱ আৰু অন্যান্য যিসকল চাহ জনগোষ্ঠীৰ পুৰোধা, চাইমন সিংহৰ, সন্তোষ কুমাৰ তপ্ন, এই সকলৰো মৃত্যু দিৱসটো আমি অসম চাহ জনগোষ্ঠী সাহিত্য সভাই স্মৃতিচাৰণ সভা হিচাপে আমি অনুষ্ঠিত কৰি আহিছোঁ। মই আজি গৌৰৱ অনুভৱ কৰিছোঁ যে এই চাহ জনগোষ্ঠী সাহিত্য সভাৰ অন্যতম কাণ্ডাৰী দেওৰাম তাছাদেৱৰ স্মৃতিচাৰণ সভাত তেখেতৰ আজি মই বন্তি প্ৰজ্বলন কৰা সৌভাগ্য ঘটিল। সঁচাকৈ মই এক পুলক অনুভৱ কৰিছোঁ। আৰু মই এই তিনি কাণ্ডাৰীৰ অন্যতম দেওৰাম তাছাদেৱৰ স্মৃতি তেখেতলৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু তেখেতৰ বিদেহ আত্মাৰ লগতে অন্যতম তিনি কাণ্ডাৰী আৰু অন্যান্য এই সমাজৰ উন্নতিৰ অৰ্থে যিসকলে আহুপুৰুষাৰ্থ কৰি গ'ল, সেইসকলৰ আত্মাই চিৰশান্তি লাভ কৰক। স্মৃতিচাৰণ সভাখনিৰ পৰৱৰ্তী কাৰ্যসূচীত এটি বৰগীতেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হয়। প্ৰথমে অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ যোৰহাট জিলা সমিতিয়ে আমাৰ অসমীয়া সাহিত্য জগত আৰু বিশেষকৈ চাহ জনগোষ্ঠীয় সাহিত্য জগতৰ ত্ৰিমূৰ্তিৰ অন্যতম দেওৰাম তাছাদেৱৰ এই স্মৃতিচাৰণ সভাত আজি উপস্থিত হ'বলৈ পাই সঁচাকৈ খুব আনন্দ অনুভৱ কৰিছোঁ আৰু নিজে এটা এইটো সন্তুষ্টি লাভ কৰিছোঁ। আৰু বিশেষকৈ এই সাহিত্য সভাৰ এই পদক্ষেপ আচলতে ইয়াৰ জন্মলগ্নৰে পৰা আছে যে আমাৰ যিসকল ব্যক্তিয়ে চাহ জনগোষ্ঠীৰ সামাজিক সাহিত্য সংস্কৃতি আদি বিভিন্ন দিশত বিভিন্ন ধৰণে অৱদান আগবঢ়াইছে, তেখেতসকলক স্মৰণ কৰা। আৰু এই যে দেওৰাম তাছা, যাৰ স্মৃতিচাৰণৰ দিনত আমি সমবেত হৈছোঁ, আচলতে তেখেতৰ যিখিনি সাহিত্য সৃষ্টিৰাজি
এইখিনি একেবাৰে সমাজৰ জীয়া আৰু বাস্তৱ ছবিখিনি আমি পাওঁ। গতিকে বুৰঞ্জী এটা দিশ, কিন্তু দেওৰাম তাছাদেৱৰ যিখিনি সাহিত্য সৃষ্টিৰাজি সেইখিনি আচলতে আমাৰ এই অনগ্ৰহৰ সমাজখনৰ বিভিন্ন দিশক সামৰি এটা জীয়া কাহিনী আৰু বাস্তৱ প্ৰতিছবি পোৱা যায়। আৰু তেখেতৰ সেই কিতাপখিনি যদি আমাৰ নতুন প্ৰজন্মই পঢ়ে তেতিয়াহ'লে নিজৰ বিষয়ত, নিজৰ জাতিৰ বিষয়ত, নিজৰ জাতিটোৰ ৰীতি নীতি পৰম্পৰাৰ বিষয়ত, পূজা পাৰ্বণৰ বিষয়ত গোটেইখিনি জনাৰ মানে সমল আমি তেখেতৰ ৰচনাৱলীত আমি বিচাৰি পাওঁ। আৰু সেইকাৰণে আমি তেখেতক এই নতুন প্ৰজন্মৰ মাজত পৰিচয় কৰাই দিয়াৰ যিটো পদক্ষেপ যোৰহাট জিলা চাহ জনগোষ্ঠী সাহিত্য সভাই লৈছে, তেওঁলোকলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা কৰিছোঁ যে দেওৰাম তাছাদেৱৰ যিখিনি সাহিত্যৰ সৃষ্টিৰাজি আছিলে সেইখিনিয়ে এটা সময়ত চাহ জনগোষ্ঠীয় সমাজ আৰু অসমীয়া বৃহত্তৰ সমাজৰ মাজত এটা সেতুৰ দৰে কাম কৰিছিলে। আৰু দেওৰাম তাছাদেৱে এই চাহ বাগিচাৰ সমাজখনক বৃহত্তৰ অসমীয়া সমাজৰ লগত মানে সমন্বয় সাধন কৰাৰ যিটো চেষ্টা তেখেতে সাহিত্যৰ জৰিয়তে কৰিছিলে। আৰু সেইবাবেই আচলতে মেঘৰাজ কৰ্মকাৰ বা নাৰায়ণ ঘাটৰ লগতে দেওৰাম তাছাদেৱক আমি নতুন প্ৰজন্মই জনাৰ কাৰণে আমি ব্যৱস্থা কৰাটো উচিত। মই অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ তৰফৰ পৰা পুনৰবাৰ আজিৰ উদ্যোক্তাসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শ্ৰদ্ধাৰ এই গৱেষক সাহিত্যিক দেওৰাম তাছাদেৱলৈ আজিৰ এই পবিত্ৰ তিথিত মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। প্ৰয়াত দেওৰাম তাছাৰ স্মৃতিচাৰণ সভাখনিত উপস্থিত বিশিষ্ট ব্যক্তিসকলে দেওৰাম তাছাদেৱৰ চাহ জনগোষ্ঠীৰ বাবে আগবঢ়োৱা অপূৰ্ব অৱদানৰ বিষয়ে বহু গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। যোৰহাট অসম চাহ জনগোষ্ঠী সাহিত্য সভা যোৰহাট জিলা সমিতিৰ উদ্যোগত অসম চাহ জনগোষ্ঠী সমাজৰ ত্ৰিমূৰ্তিৰ অন্যতম প্ৰয়াত দেওৰাম তাছাৰ স্মৃতিচাৰণ সভাখন আমাৰ এই বিদ্যালয়ত অনুষ্ঠিত কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। জিলা সমিতিৰ সভাপতি সম্পাদকে মোৰ লগত যোগাযোগ কৰাত এই সম্পৰ্কত মই নিশ্চয় আনন্দিত হৈ তেওঁলোকৰ সেই প্ৰস্তাৱ গ্ৰহণ কৰি আজি এই অনুষ্ঠানটো ইয়াতেই আমাৰ নতুন টুকুলা আদৰ্শ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছোঁ। আজিৰ অনুষ্ঠানটোত আপোনাৰ বিশিষ্ট অতিথি হিচাপে কোন কোন আছে? আজিৰ অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে আমাৰ মানিকলাল মাহাতোদেৱ আছে, চাহ জনগোষ্ঠী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক আছিল, তেওঁ প্ৰতিষ্ঠাতা আছিল। লগতে আমাৰ দেৱেন তাছা ডাঙৰীয়া আছে, দেৱেন তাছাৰ লগতে আছে আমাৰ মানিক তাঁতীও আছে, আৰু তেওঁলোকৰ পৰিয়ালৰ কুসুম তাছা বাইদেউ আছে। আৰু চাহ জনগোষ্ঠীৰ সাহিত্য সভাৰ লগতে জড়িত আৰু জাতীয় সন্মিলনীৰ এজন মুখ্য ব্যক্তি অৰুণ কাৱাৰো আছে। গতিকে তেওঁলোকৰ উপস্থিতিয়ে আমাক যথেষ্ট উৎসাহিত কৰিছে। আজিৰ অনুষ্ঠানৰ কাৰ্যসূচী কি কি লৈছে? আজিৰ কাৰ্যসূচীত আমাৰ স্মৃতিচাৰণ সভাখন আছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা দেওৰাম তাছাৰ বিষয়ে কিছু ৰচনাৱলী ইতিমধ্যে তেওঁলোকে লিখিছিলে, সেইখিনিয়ে আজি তেওঁলোকক এটা পৰিচয় আজি কৰাই দিম তেওঁলোকৰ মাজত। আৰু বিভিন্ন যিসকল আমাৰ মুখ্য ব্যক্তি আহিছে তেওঁলোকে আমাৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে দেওৰাম তাছাৰ বিষয়ে কৰি যোৱা যিখিনি কাম আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পৰা প্ৰেৰণা পাব। তেওঁলোকৰ সেই জীৱনী অধ্যয়ন কৰি তেওঁলোকে লিখা গ্ৰন্থসমূহৰ বিষয়ে জানিব পাৰিব আৰু তেওঁলোক উপকৃত হৈ আমাৰ জনগোষ্ঠীটোত আগবাঢ়ি যোৱা আৰু তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশত কৰাত সহায় কৰিব। উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।